নমস্কাৰ, মই আকৌ আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ধূপকাঠিটোতো গম পাইছে কেনেকৈ কৰিব লাগে। ধূপকাঠিৰ উপকাৰিতা সকলোখিনি গম পাইছে, আৰু যিসকলে ধূপকাঠি কৰি আছে তেওঁলোকেতো কৰি আছে, আৰু যিসকলে কৰিম বুলি ভাবি আছে তেওঁলোকে যাতে ৰখি নাথাকি সোনকালে যোগাযোগ কৰি আপোনালোকে আৰম্ভ কৰিব পাৰে। কাৰণ ধূপকাঠিৰ ছিজন এতিয়া আহিছে, আপোনাৰ যিহেতু শাওণ মাহ সোমাবলৈ হৈছে, সেইকাৰণে এতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু তাৰ লগতে এতিয়া আপোনালোকে কৰিব পাৰে ঘৰতে বনোৱা গা ধোৱা চাবোন, যিটো আমি অৰ্গেনিক হিচাপত ব্যৱহাৰ কৰোঁ, সেইখিনি আপোনালোকে কৰিব পাৰে। তাৰ কাৰণে কৰিবলৈ হ'লে ৰ মেটেৰিয়েলখিনি সকলোখিনি মোৰ তাতে পাব, আৰু তাৰ বক্সবোৰ হৈছে এইবোৰ হৈছে বক্স। এইটো হৈছে 50 গ্ৰামৰ, আৰু আপোনাৰ এইখিনি হৈছে 100 গ্ৰামৰ হয়। এইকেইটা ধুনীয়া ধুনীয়া বক্স হয়, ল'ব পাৰিব। মোৰ ওচৰত সকলো এভেইলেবল আছে, ল'ব পাৰিব। গড মিল্ক, ট্ৰেন্সপাৰেণ্ট, এল'ভেৰা, নিম সকলোৰে পাব হা। যোগাযোগ কৰিব মোৰ লগত।